অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত বহলপুৰ আঞ্চলিক আমছুৰ উদ্যোগত এখন সজাগতা সভাৰ আয়োজন কৰে, য'ত বিলাসীপাৰা জিলা আমছুৰ সভাপতি হাছান আলীয়ে সভাপতিত্ব কৰে আৰু নৱগঠিত আঞ্চলিক আমছুৰ বিষয়ববীয়াসকলে শপত বাক্য পাঠ কৰায়। আৰু আমছুৰ কাৰ্যকৰী সভাপতি মুখ্য অতিথি ইমতিয়াজ হুছেইন চাহাবে বাল্য বিবাহ শিক্ষাৰ প্ৰয়োজনীয়তা মত যোৱা আৰু সমাজৰ ব্যাধিৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে আৰু সামাজিক মাধ্যমত হিংসা বিয়পোৱা ভিডিঅ'টোত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিবলৈ ৰাইজক অনুৰোধ জনায়। সংখ্যালঘু জনগণৰ শৈক্ষিক দিশত অৰ্থনৈতিক দিশত আগুৱাই যাব হ'লে এই বাল্য বিবাহ বা যি নিচাযুক্ত দ্ৰব্য সেৱন এনেধৰণৰ ঘটনাবোৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ লাগিব, তেতিয়াহে তেওঁলোক আগুৱাই যাব পাৰিব অৰ্থনৈতিক দিশত আৰু সামাজিকভাৱে তেওঁলোক অধিক শক্তিশালী হ'বলৈ পাৰিব আৰু ৰাজনৈতিকভাৱে তেওঁলোক অধিক সক্ষম হ'ব। এইখিনি আজি আমাৰ ৰাইজৰ ওচৰত কথা আৰু লগতে এটা কথা আমি স্পষ্ট কৰিলোঁ যে অসমত আজি সংখ্যালঘু জনগণক কেন্দ্ৰিকেশ্বৰ ৰাজনীতি চলি আছে। সংখ্যালঘু জনগণই এনেধৰণৰ কিছুমান কথা যি ছ'চিয়েল মিডিয়াত চলি থাকে বা মিডিয়াত ট্ৰায়েল চলি থাকে, সেইবোৰ ক্ষেত্ৰত বেছি মূৰ মাৰিবলৈ নালাগে, কাৰণ আজি সংখ্যালঘু জনগণৰ ৰাজনৈতিকভাৱে বহু শক্তিশালী বুলি মই ভাবোঁ। সেয়েহে আজি তেওঁলোকক ব্যৱহাৰ কৰি সমগ্ৰ অসমত কোনোবাই নিজৰ গাদী বচাই ৰাখিছে। তেওঁলোক ইমান ডাঙৰ ফেক্টৰ হৈ পৰিছে আৰু তেওঁলোকে সেইখিনি পজিটিভলি লৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত আগুৱাই যাওক আৰু তেওঁলোকে কাৰো ওচৰত গৈ এই অনুকাংক্ষিক যোনবোৰ এইবোৰ ঘটনাবিলাক আহি থাকে, যোনবোৰ এইবোৰ ঘটনাত যাই কিনে আমি জপিয়াই পৰি কাৰণে অসমৰ পৰিৱেশটোত যোনে বিনষ্ট কৰিবলৈ বিচাৰে তাত আমি সোমাই যোৱাটো উচিত নহ'ব, কাৰণ তেতিয়া সোমাই যোৱাৰ লগে লগে তেওঁলোকৰ যি উদ্দেশ্যৰ বাবে এইবোৰ কৰি আছে সেই উদ্দেশ্যবোৰত তেওঁলোক সফল হ'ব। থেংক ইউ।